আমাৰ আতোৱাৰ ৰহমান ডাঙৰীয়া দামপুৰত ঘৰ। এখেতে শুৱালকুছি ৰবিবাৰীয়া বজাৰত আজি বজাৰ কৰিব আহিছিল। তেওঁৰ গাড়ীখন চুৰ কৰা বুলি তেখেতে গম পোৱাৰ পিছতে আমাৰ সাংবাদিক তেওঁলোকে প্ৰচাৰ কৰি দিলে যে শুৱালকুছিৰ পৰা গাড়ী এখন চুৰ হৈছে। আৰু লগে লগে আমাৰ আৰক্ষী প্ৰশাসন গোটেই গাড়ীখন উদ্ধাৰ কৰাৰ কাৰণে নামি পৰিল। আৰু সৌভাগ্যবশতঃ আজি শুৱালকুছিৰ বদনাম নোহোৱাকৈ আমাৰ গাড়ীখন আজি উদ্ধাৰ হ'ল। আৰু সেই জেগাত যি জেগাত থৈছিল তাৰ পৰা অকণমান দূৰত গাড়ীখন থৈ চোৰে চুৰ কৰিব নোৱাৰি তাতে দূৰত অকণমান থৈ পেলাই গুচি গ'ল। গতিকে এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসন আৰু শুৱালকুছিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে ভৱিষ্যতেও যাতে এনেকুৱা ঘটনাৰ লগত জড়িত হৈ যাতে লগে লগে যাতে প্ৰচাৰ কৰি দিয়ে, এনেকুৱা হ'লে আমাৰ সুবিধা হ'ব। আৰু আগৰ যোৱাকেইটা যিকেইটা ঘটনা ঘটি গ'ল শুৱালকুছিত, সেইকেইটাও ইতিমধ্যে আমাৰ শুৱালকুছি থানাই যথেষ্ট জোৰদাৰ প্ৰচেষ্টা চলাই আছে। মই ভাবোঁ তেখেতসকলক 6-7 দিন 5 দিনৰ ভিতৰতে তেওঁলোককো উদ্ধাৰ কৰিব পাৰিব, কৰায়ত্ব কৰিব পাৰিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।